বিগত 5 বছৰত মুখ্যমন্ত্ৰীৰ ট্ৰেইলাৰ দেখিলে অসমৰ ৰাইজে। পিক্সাৰ অভি বাকী হে মেৰে দোস্ত। এনেকৈ নকলেও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে, এইবাৰ চিনেমা চাবলৈ পাব অসমৰ ৰাইজে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত যিখন ট্ৰেইলাৰ দেখালে আৰু এতিয়া আমি সম্পূৰ্ণ চিনেমাখন এই 5 বছৰত আমি দেখুৱাৰ কাৰণে বা ৰাইজক আমি আৰু অধিক তেওঁলোকৰ মাজত কাম কৰাৰ কাৰণে আমি আগবাঢ়িম। 12 মেৰ শপত গ্ৰহণৰ পৰাই আৰম্ভ হ'ব হাই ভল্টেজ কাৰবাৰ। শপত গ্ৰহণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিও। আহিব NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল। 1 লক্ষ লোকৰ সন্মুখত শপত ল'ব নতুন চৰকাৰৰ মন্ত্ৰীসভাই। শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে। এই শপত গ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10-15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব। ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, মুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 10 তাৰিখে আমাৰ বিজেপি বিধায়িনী দলৰ সভা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই NDAৰ বিধায়িনী দলৰ সভাও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়তে অনুষ্ঠিত হ'ব। আমি আশা কৰাৰ ধৰণে NDAৰ নেতা নিৰ্বাচিত হ'ব আৰু 12 তাৰিখে আমি তৃতীয়টো কাৰ্যকাল বিজেপি নেতৃত্বত NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ আমি সমাৰম্ভণি কৰিম। নতুন চৰকাৰৰ শপত গ্ৰহণত অধিক তৎপৰতা শাসকীয় নেতা মন্ত্ৰীৰ। আমি তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি NDA সমৰ্থিত পাৰ্টীসকলে যথেষ্টখিনি বহুমত লাভ কৰিছে আৰু ই এক ঐতিহাসিক বিজয়। কাৰণ আমি সকলোৱে দেখিছোঁ এইবাৰ প্ৰাৰ্থীসকলৰ যি মাৰ্জিন, সেই মাৰ্জিন ভোট শ্বেয়াৰ যিটো বহুত বেছি বাঢ়িছে। মই সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত শপত গ্ৰহণ অনুষ্ঠান বা আমাৰ বিজেপি বিধায়িনী দলৰ সভা বা NDA বিধায়িনী দলৰ সভাৰ সম্পৰ্কে আলোচনা কৰিম। আমাৰ দলীয় সতীৰ্থসকল যথেষ্ট উৎসাহত আছে। তেখেতসকলৰো এই বৈঠকসমূহত কেনেকৈ অংশগ্ৰহণ হ'ব পাৰে সেই সম্পৰ্কেও আমি আলোচনা কৰিম। ইপিনে শপত গ্ৰহণৰ পূৰ্বেই মুখ্যমন্ত্ৰীক সাক্ষাৎ অগপৰ নৱনিৰ্বাচিত বিধায়কৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকেই মুখ্যমন্ত্ৰীৰূপে প্ৰস্তাৱ দিছে অগপৰ বিধায়িনী গোটে। আমি বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ আকৌ মুখ্যমন্ত্ৰী হওক। যোৱা 5টা বছৰত ৰাজ্যখনৰ যি দ্ৰুত বিকাশ উন্নয়ন হ'ল আৰু সেইবাবেই অসমৰ জনসাধাৰণে এইবাৰ NDAৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰিছে। লক্ষণীয় কথা এয়াই যে খানাপাৰাত ইতিমধ্যেই প্ৰস্তুতি তুংগত উঠিছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক জনাকীৰ্ণ অনুষ্ঠানত শপত ল'ব নতুন চৰকাৰে আৰু তাৰ পূৰ্বেই অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক, অনুষ্ঠিত হ'ব NDAৰ বৈঠক আৰু তাৰ বাবেও প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে। ৰিপৰ্ট DY 365।